আৰু এফালে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক যেহেতু গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কথা নিশ্চিত কৰি দিছে যে শংকৰজ্যোতি বৰুৱাক আটক কৰাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন আছু নেতা সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় সদৰ থানাত বৰ্তমান ৰখা হৈছে শংকৰজ্যোতি বৰুৱাক বুলি জানিব পৰা গৈছে আৰক্ষীয়ে ইতিমধ্যে নিশ্চিত কৰিছে গ্ৰেপ্তাৰৰ কথা শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দুলিয়াজান থানাৰ 90/25 নম্বৰৰ গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে নিখাৰ ভাগতে আটক কৰি লৈ অনা হৈছিল আৰু তাৰ পাছতে সুধা পুছাৰ অন্তত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যেহেতু এটা পেট্ৰল পাম্পত মাৰপিটৰ ঘটনা লিপ্ত হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে গোচৰ ৰুজু কৰিছে বহুকেইটা ধাৰাত গোচৰ ৰুজু কৰাৰ পাছতে ইতিমধ্যে আটক কৰিছে বুলি জানিব পৰা গৈছে শংকৰজ্যোতি আৰু এই মুহূৰ্তত আমি ফোন লাইন যোগে সংযুক্ত হৈছো আমাৰ ডিব্ৰুগড়ৰ সতীৰ্থ সাংবাদিক আছে হৰেণ সোণোৱাল আপোনাৰ কাষলৈ আহিছো যেহেতু আমি পূৰ্বতেও বাতৰি সম্প্ৰচাৰ কৰিছো যে ইতিমধ্যে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছে বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে নিখাৰ ভাগত আটক কৰি লৈ অনা হৈছিল আৰু সুধা পুছাৰ অন্তত ইতিমধ্যে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰিছে সমান্তৰালকৈ যি ঘটনাটো সংঘটিত হৈছিল পেট্ৰল পাম্পত মাৰপিটৰ ঘটনা লিপ্ত হৈছিল বুলি অভিযোগ উত্থাপন হৈছে আৰু আনফালে বহুকেইটা ধাৰাত গোচৰ ৰুজু কৰি শংকৰজ্যোতিক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো হৰেণ হয় সবিতা ইতিমধ্যে আমি এমবি নিউজৰ দৰ্শকসকলক জনাইছো যে শংকৰজ্যোতি বৰুৱাক কিছু সময় পূৰ্বে আৰক্ষীয়ে আচলতে গ্ৰেপ্তাৰ কৰা বুলি তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে জনাইছে সংবাদ মাধ্যমক কিন্তু এই মুহূৰ্তত সবিতাত শংকৰজ্যোতি বৰুৱাক আদালতত হাজিৰ কৰাৰ কাৰণে লৈ গৈছে সদৰ থানাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজে আচলতে লৈ যোৱা আমি প্ৰত্যক্ষ কৰিছো আৰু আদালতত হাজিৰ কৰাৰ পূৰ্বে প্ৰাক্তন যিজন আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ কথা আৰু আচলতে এই যিটো ঘটনা সংঘটিত হ'ল কালি দুলিয়াজানত এই গোটেই ঘটনাটো আচলতে খুব এক দুৰ্ভাগ্যজনক ঘটনা কাৰণ আমি ইতিমধ্যে জনাইছো যে আছুৰ মঞ্চত আছুক দক্ষভাৱে আচলতে নেতৃত্ব প্ৰদান কৰিছিল তাৰ পিছত এক দুৰ্ভাগ্যজনক ঘটনাৰ পৰিণতিত তেওঁ প্ৰাক্তন আছু এৰিবলগীয়া হৈছিল শংকৰজ্যোতি বৰুৱাই তাৰ পিছত দুলিয়াজানৰ যিটো নিজৰ বাসগৃহত থাকি আগন্তুক সাধাৰণ নিৰ্বাচনত আচলতে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে প্ৰস্তুতি চলাইছিল আৰু তাৰ বাবে কেইদিনমানৰ পিছতে বিজেপি শাসকীয় দল বিজেপিত আছু নেতাজনে যোগদান কৰাৰ কথা আছিল কিন্তু তাৰ ঠিক কেইদিনমানৰ পূৰ্বে অৰ্থাৎ কালি যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটো অত্যন্ত এক দুৰ্ভাগ্যজনক ঘটনা হিচাপে পৰিগণিত হৈছে আৰু যিখিনি ধাৰা আচলতে প্ৰাক্তন ছাত্ৰ নেতাজনকে ধৰি 3জন নেতাৰ বিৰুদ্ধে যিটো পেট্ৰল পাম্প কৰ্তৃপক্ষই আচলতে তেওঁলোকে যিখন এজাহাৰ দাখিল কৰিছে থানাত সেই আৰক্ষীৰ ওচৰত সেই এজাহাৰৰ ভিত্তিত আচলতে যিকেইটা ধাৰা প্ৰায় 10টাতকৈ অধিক ধাৰা তেওঁলোকৰ ওপৰত আৰোপ কৰা হৈছে তাৰ ভিতৰত উল্লেখযোগ্য যিকেইটা ধাৰা ভাৰতীয় ন্যায় সংহিতাৰ 196 আৰু 197 এই যিটো দুটা ধাৰা ইয়াত আৰোপ কৰা হৈছে তেওঁলোকৰ ওপৰত যিকেইটা ধাৰাত আচলতে সাম্প্ৰদায়িক এটা উচতনিমূলক তেওঁলোকে কাৰ্যত লিপ্ত বুলি আচলতে সেই ধাৰাত অন্তৰ্ভুক্ত হৈছে আৰু যিটো আচলতে জামিন মুক্ত নহয় এইটো হয়তো তেওঁ জামিন নাপাব সহজতে ইতিমধ্যে আমাৰ যিটো অধিবক্তা আছে অধিবক্তাসকলৰ সৈতে আমি কথা পাতিছিলো যিটো ধাৰাত আচলতে সহজতে জামিন পোৱাৰ সম্ভাৱনাটো খুব কম আৰু গতিকে ছাত্ৰ নেতাজন আচলতে কাৰাগাৰলৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আমি আদালতত হাজিৰ কৰিবলৈ লৈ গৈছে আৰু কিছু সময়ৰ পিছতে আমি গোটেই ঘটনাটো জানিব পাৰিম আৰু লগতে আমি এইখিনিতে উল্লেখ কৰিব খুজিম যে যিহেতু এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে তাৰ পিছত শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত এটা তেওঁ ঘোষণা কৰিছিলে যে তেওঁ কোনোপধ্যে আচলতে সেই ঘটনাটোৰ সৈতে জড়িত নহয় তেওঁ সেই ঘটনাটো নিষ্পত্তি কৰিবৰ কাৰণে সেই সময়ত তেওঁলোকে গৈছিল সেই কথাটো তেওঁ তাত উল্লেখ কৰিছিল কিন্তু তাৰ পিছতো আচলতে কি পৰিস্থিতিত পৰি সেই পেট্ৰল পাম্পটোৰ কৰ্তৃপক্ষই আচলতে এজাহাৰ দাখিল কৰিলে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে আৰু দুলিয়াজানৰ যিজন বিধায়ক তেৰজ গোৱালাৰ সৈতে সেই যিটো পেট্ৰল পাম্পত এই অপ্ৰীতিকৰ ঘটনাটো সংঘটিত হৈছিলে যিটোৰ আচলতে সেই পেট্ৰল পাম্পটোৰ অইল ইণ্ডিয়াৰ মাটিত আচলতে সেই পেট্ৰল পাম্পটো আছে আৰু যিটো লিজত আচলতে চলাই থকা হৈছিল আৰু সেই গোটেই বিতৰ্কিত যিটো পেট্ৰল পাম্প সেই পেট্ৰল পাম্পটোৰ ক্ষেত্ৰত
দুলীয়াজনৰ বিধায়ক তেজ গোৱালাৰ নামো আচলতে চৰ্চালৈ আহিছে বা সামাজিক মাধ্যমৰ বিভিন্ন মাধ্যমত আলোচনা হৈছে। গোটেই ক্ষেত্ৰটোত আচলতে বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে আৰু যিটো আচলতে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি এনেকুৱা ধৰণৰ কথা কিছুমানো এতিয়া আহিছে। বিভিন্ন মঞ্চত আচলতে এইটো চৰ্চা হৈছে। গোটেই ঘটনাখিনি যদি শংকৰজ্যোতি বৰুৱাই মাৰপিটৰ ঘটনাত লিপ্ত আছিল তেতিয়াহ'লে নিশ্চয় পেট্ৰল পাম্পত এটা চিচিটিভিৰ ব্যৱস্থা আছে, যিটো চিচিটিভি আচলতে চাই আৰক্ষীয়ে আচলতে সহজতে গোটেই ঘটনাটোত বা যিখন এজাহাৰ দাখিল কৰিছে সেই এজাহাৰখনৰ ওপৰত তেওঁলোকে অনুসন্ধানৰ ক্ষেত্ৰত সুবিধা হ'ব। কিন্তু আমি পৰৱৰ্তী সময়ত আচলতে গোটেই ঘটনাটো এই যিখিনি কথা ইতিমধ্যে ওলাইছে বা আলোচনা হৈছে যে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কথাটো, কিন্তু গোটেই ঘটনাটো আচলতে অনুসন্ধানৰ পিছত আৰক্ষীয়ে কি ধৰণে অনুসন্ধান কৰিব সেই ঘটনাটোৱে আচলতে শংকৰজ্যোতি প্ৰকৃতাৰ্থত এই মাৰপিটৰ যিটো ঘটনা আছিল তাত জড়িত আছিল নে নাই সেই কথাখিনি পোহৰলৈ আহিব। কিন্তু দেখা গৈছে যে এই মুহূৰ্তত আচলতে যিহেতু যিকেইটা ধাৰা আৰোপ কৰা হৈছে শংকৰজ্যোতিৰ ওপৰত, সেই ধাৰাকেইটাত তেওঁ সহজতে জামিন পোৱাৰ আশাহীন। প্ৰায় কাৰাগাৰলৈ যোৱাৰ পথ ইতিমধ্যে কাৰাগাৰলৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু তাৰ বাবে তেওঁ আদালতলৈ আৰক্ষীয়ে লৈ গৈছে আৰু আদালত নিয়াৰ পূৰ্বে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাৰ কথা। সবিতা। হয়, ধন্যবাদ জনাইছোঁ হৰেণ সোণোৱাল সামগ্ৰিক পৰিৱেশটো জনোৱাৰ বাবে। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে বহুকেইটা গোচৰ যিহেতু ধাৰা ৰুজু কৰিছে আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। আৰু যি ঘটনাটো সংঘটিত হৈছিল পেট্ৰল পাম্পত সেই আচলতে চিচিটিভি আৰক্ষীয়ে সংগ্ৰহ কৰি নিশ্চয় এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে শংকৰজ্যোতি আচলতে এটাৰ পাছত আন এটা বিতৰ্কই যেন লগ নেৰা হৈছে, এটাৰ পাছত আন এটা বিতৰ্কই সাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে। শংকৰজ্যোতি শেহতীয়াকৈ যি ঘটনাটো সংঘটিত হৈছিল পেট্ৰল পাম্পত তাত আচলতে সা সম্পত্তি অনিষ্ট কৰিছিল বুলিও এক অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ যিকেইটা ধাৰাত ৰুজু কৰিছে গোচৰ সেইকেইটাত আচলতে সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য দিয়াও পৰিলক্ষিত হৈছে, যাৰ বাবে এনেধৰণৰ বহুকেইটা ধাৰাত ৰুজু কৰা হৈছে গোচৰ বুলি জানিব পৰা গৈছে। ধন্যবাদ জনাইছোঁ হৰেণ সোণোৱাল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।